নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি আপোনালোকৰ ওচৰত খুব ধুনীয়া এটা ৰেচিপি শেয়াৰ কৰিম আশা কৰো আপোনালোক সকলোৱে ৰেচিপিটো চাই ভাল পাব আপোনালোকে এই টিভিতে স্ক্ৰিনশ্বট দেখিছে মই আজিৰ ৰেচিপিটোৰ কাৰণে কি কি সামগ্ৰী লৈছো এয়া আম লৈছো কেঁচা আম হয় আৰু এইটো মই ডাবৰত লৈছো আমখিনি মই আগতে ভালদৰে ধুই লৈছো আৰু ইয়াৰে পানীখিনি নাইকিয়া কৰি লৈছো আপোনালোকে এটা কথা মনত ৰাখিব যিসকলে নাজানে তেওঁলোককে কৈছো আৰু সদায় বনাই থকা সকলেতো জানেই যিকোনো আচাৰ বনালে হাতত যাতে পানী লাগি নাথাকে মোৰ সব পানী নাই আৰু আমখিনিতো পানী নাই মোৰ আৰু যিটো পাত্ৰত থোৱা যায় সেই পাত্ৰটোতো যাতে পানী লাগি নাথাকে সেইটো মনত ৰাখিব তেতিয়া আচাৰটো বেয়া নহয় নহলে আচাৰ বেয়া হৈ যায় এয়া সব মোৰ ইয়াৰে এই বাউলটো মই ধুই ভালদৰে শুকাই লৈছো কতো পানী নাই গতিকে আহকচোন এতিয়া মই দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব প্ৰথমতে মই আমখিনি এতিয়া কাটি লম আৰু এই কটাৰীখনো মই ভালদৰে ধুই শুকাই লৈছো আৰু অকণমান ইয়াতে মিঠাতেল সানি লৈছো যাতে আম কাটিলে কলা হয় এই কলাটো নহয় এটা আপোনালোকে নিজৰ পছন্দ অনুযায়ী এনেকৈ কাটি ল'ব মই এনেকৈ মাজেৰে কাটি দিছো আপোনালোকে নিজৰ পছন্দ মতে ল'ব আৰু মাজেৰে এনেকৈ কাটি মই বগাখিনি এইখিনি আঁতৰ কৰি দিছো যেটো এটা আমৰ বতৰ গতিকে আমৰ আচাৰ নবনালে কেনেকৈ হ'ব নহয় জানো আপোনালোকে যদিহে বনোৱা নাই কোনেও এতিয়া আমৰ বতৰ যেটো বনাই ল'ব আৰু যিসকলে নাজানে মই তেওঁলোকক কৈছো আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু মোৰ টিপছটো ফলো কৰি আমৰ আচাৰ বনাব কেতিয়াও বেয়া নহয় এবছৰ জোৰা খালেও বেয়া হৈ নাযায় মই এনেকৈ পাতল পাতল কৰি দিছো আপোনালোকে নিজৰ ইচ্ছামতে পছন্দমতে কাটি ল'ব মই প্ৰতি বছৰে অলপ হলেও আমৰ আচাৰ বনাও আমৰ আচাৰ মোৰ খুব প্ৰিয় আপোনালোকৰ বাৰু কাৰ কাৰ আমৰ আচাৰ প্ৰিয় জনাবচোন মোক কমেন্ট বক্সত মই বেলেগ আচাৰতকৈ আমৰ আচাৰটো খাইও ভাল পাওঁ আৰু বনাইও ভাল পাওঁ যেটো এটা গৰমৰ দিন এনেকা দিনত আচাৰ বনাই থলে যেতিয়া পুৰণা হয় তেতিয়া খাই খুব ভাল লাগে এনেকৈ মই গোটেইখিনি কাটি লম আপোনালোকে নিজৰ ষ্টাইলত কাটি ল'ব মই মোৰ নিজৰ এনেকুৱা ষ্টাইলত কাটি লৈছো আৰু এই গোটেইখিনি কাটাৰ পিছত মই ইয়াতে নিমখ আনিম আৰু মই 2 ৰাতিৰ কাৰণে থৈ দিম যেটো মই ইনষ্টেন্ট নবনাও এনেকৈ সৰু সৰুকৈ কাটিলে খুব সোনকালে আমখিনি গলি যায় যেতিয়া নিমখ দিম এনেকৈ গোটেইখিনি কাটি লম মই গোটেইখিনি ভিডিঅ'টো নেদেখাও নহলে বহুত দীঘল হৈ যাব ভিডিঅ'টো সেইকাৰণে এইখিনি স্কিপ কৰিছো আৰু ইয়াছা মোৰ গোটেইখিনি কাটা হৈ গল এনেকৈ মই প্ৰায় 1 কিলো লৈছিলো এতিয়া ইয়াতে মই নিমখ দি দিম ইয়াছা মই নিমখ অকমান সৰহকৈ লৈছো তেতিয়া নিমখৰ যিখিনি পানী ওলাব সেই পানীখিনিৰে আমখিনি ধুনীয়াকৈ কোমল হৈ যায় ইয়াছা এতিয়া ভালদৰে মই মিক্স কৰিম এনেকৈ মিক্স কৰি 2 দিনৰ কাৰণে ৰাখি দিম 2 ৰাতি থৈ দিম তেতিয়া কোমল হয় আমখিনি
আৰু ইয়াৰ পৰা পানী যিখিনি ওলাব সেই পানীখিনিৰে খুব ধুনীয়াকৈ সফট হৈ যাব আৰু ইয়াতে এতিয়া মই ঢাকনি এখন লগাই এনেকৈ ধুনীয়াকৈ ৰাখি দিম আৰু তাৰে পাছৰ প্ৰচেছখিনি আচাৰ বনোৱা মই দেখাম এয়া চাওক মই নিমখটো সানি থলোঁ আৰু এয়া চাওকচোন আমৰ আচাৰখিনিৰ মই দুদিনৰ কাৰণে থৈ দিছিলোঁ আমখিনি কাটি যে আজি 2 দিন হৈছে আৰু এয়া চাওকচোন কিমানখিনি পানী ওলাইছে পৰহি আৰু যোৱাকালি এই 2 নিশা মই থৈ দিছিলোঁ আৰু চাওকচোন কিমান সফট হৈছে 2 দিনতে আজি এটো এতিয়া গৰমতে খুব ধুনীয়াকৈ সিজি গৈছে কোমল হৈ গৈছে এতিয়া ইয়াৰ পৰা মই পানীখিনি আঁতৰ কৰিম পানীখিনি দিলে নিমখখিনি বহুত বেছি হৈ যাব এতিয়া ইয়াৰ পৰা পানীখিনি মই গুছাই দিম আৰু এয়া চাওক মই পানীখিনি ইয়াৰ পৰা আঁতৰ কৰি দিলোঁ এতিয়া ইয়াতে মই হালধি গুড়ি অকণমান সানি দিম এয়া চাওক প্ৰথমতে অকণমান দি দিছোঁ যদি প্ৰয়োজন হয় আৰু দিম এনেকৈ ভালদৰে মিক্স কৰি মই ডলা এখনত এক পিচকৈ ৰ'দত দিম তেতিয়া সোনকালে শুকায় খুব ধুনীয়া হৈ গৈছে আমখিনি একেবাৰে নিমখত মজি গৈছে আৰু অকণমান দি দিছোঁ আৰু এয়া ধুনীয়াকৈ হালধিখিনি লাগি গৈছে আমখিনিত এতিয়া মই ডলা এখন লৈছোঁ আৰু ইয়াতে বাতৰি কাকত লৈছোঁ ইয়াতে মই এক পিচকৈ এনেকৈ দি যাম এতিয়া সোনকালে শুকায় প্ৰথমতে এনেকৈ দি দিছোঁ আৰু তাৰপিছত মই এক পিচকৈ দি দিম এতিয়া হাতেৰে দিছোঁ মই আমৰ আচাৰ বনোৱা পদ্ধতি প্ৰত্যেকৰে বেলেগ বেলেগ হয় এইটো মই এনেকৈ বনাওঁ এনেকৈ এক পিচকৈ দিলে সোনকালে ইয়াৰ পানীখিনি শুকাই যায় নিমখৰ পানীখিনি আৰু আচাৰখিনি তেতিয়া সোনকালে বনাব পাৰি আৰু একেবাৰে কৰকৰীয়া কৰি ল'ব নালাগে তেতিয়া আচাৰখিনি টান হয় মই কিমানখিনি ৰাখি দিম আপোনালোকক শেষত দেখাই আছোঁ গোটেই কেইপিচ মই এনেকৈ দি দিম আৰু মাজতে গৈ এপাক চেক কৰি আহিম কিমানখিনি শুকাইছে আপোনালোকে বাৰু কেনেকৈ বনাই জনাবচোন আৰু কোনে কোনে মোৰ প্ৰচেছত বনাই কমেণ্ট কৰি জনাব আৰু যদিহে কোনোবাই বনাই পোৱা নাই এতিয়ালৈকে আমৰ আচাৰ তেতিয়াহ'লে আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ধুনীয়াকৈ বনাব পাৰিব প্ৰথমতে শুকাই লওঁ আৰু তাৰ পিছত বাকিখিনি পদ্ধতি মই দেখাই আছোঁ ইয়াতে মছলা কি এড কৰিম আৰু কেনেকৈ কৰিম এয়া চাওক মোৰ সম্পূৰ্ণকৈ হৈ গৈছে এতিয়া মই এইখিনি ৰ'দত দিম আমখিনি মই ৰ'দত দি আহিলোঁ আৰু এতিয়া আমৰ আচাৰখিনি বনাবৰ কাৰণে মই কি মছলা লৈছোঁ আপোনালোকক দেখাই দিওঁ এয়া থালখনত মই মছলাবিলাক লৈছোঁ আপোনালোকে দেখিছে ইতিমধ্যে এয়া সৰিয়হ লৈছোঁ আৰু এই চামুচখনেৰে মই 3 চামুচ লৈছোঁ যিহেতু মোৰ 1 কেজি আম হয় আৰু এয়া চপ লৈছোঁ মই 1 চামুচ ডাঙৰ চামুচেৰে এয়া গোটা জিৰা 1 চামুচ আৰু এয়া তেজপাত লৈছোঁ কেইখিলামান এয়া শুকান জলকীয়া দিছোঁ যিহেতু মই ৰেড চিলি পাউডাৰটো ইয়াতে ব্যৱহাৰ নকৰোঁ সেয়েহে শুকান জলকীয়া দিছোঁ আৰু এয়া ধনিয়া শুকাই থোৱা ধনিয়া হয় ধনিয়া 1 চামুচ দিছোঁ আজিৰ আমৰ আচাৰ বনাবৰ কাৰণে এইখিনিয়ে মই মছলা লৈছোঁ ইয়াতকৈ বেছি মছলা এড নকৰোঁ আমখিনি শুকুৱালৈকে মই এতিয়া আচাৰখিনি
ভালদৰে গোটেইখিনি মিক্স কৰি ভাজি ল'ম আৰু ইয়াৰ লগত মই এই সৰিয়হখিনিত এতিয়া আমখিনি শুকালৈকে এয়া ভিনেগাৰ দি দিছোঁ মই এনেকৈ কৰোঁ আমৰ আচাৰটো দিয়া চাওক ভিনেগাৰ দি থ'লে আমখিনিও বেয়া নহয় আৰু যিহেতু সৰিয়হ আছে ইয়াত অকণো পানী ব্যৱহাৰ কৰা নাই পানী ব্যৱহাৰ নকৰাকৈ এনেকৈ ভিনেগাৰ দি থ'ব আৰু যেতিয়ালৈকে আমখিনি নুশুকায় এইখিনিও ইয়াতে তিয়াই থৈ দিম মই তাৰপিছত পেষ্টটো বনাম এতিয়া এইখিনি প্ৰথমতে ভাজি ল'ম আৰু এতিয়া মই ফ্ৰাই পেনখন উঠাই দিছোঁ পেনখন গৰম হৈছে মই আগতেই দিছিলোঁ আৰু এয়া চাওক এই মছলাখিনি এতিয়া গোটেইখিনি ইয়াতে দিছোঁ গোটা মছলাখিনি অলপ ভাজি ল'লে তেতিয়া গোন্ধটো খুব ধুনীয়া হয় গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ বেছি ভাজিব নালাগে অকণমান গোন্ধটো আহিলে বন্ধ কৰিব লাগিব এনেকৈ মছলাখিনি তৈয়াৰ কৰি ল'লে আচাৰখিনি খাবলৈও ধুনীয়া হয় আৰু গোন্ধটো খুব ধুনীয়া হয় লাহে লাহে ফুটিবলৈ আৰম্ভ কৰিছে আচাৰ বনালে সদায় ৰেডিমেড মছলা ব্যৱহাৰ কৰিব নালাগে এনেকৈ ঘৰতে নিজে বনাই ল'ব লাগে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এয়া চাওক পেনখনৰ যিখিনি গৰম এই গৰমখিনিতে এইখিনি হৈ যাব আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম মিক্সি জাৰত লৈ খুব ধুনীয়া এটা গোন্ধ আহিছে হৈ গৈছে এতিয়া অলপ ঠাণ্ডা হৈ লওক মই প্লেটখনত ট্ৰান্সফাৰ কৰি লৈছোঁ এতিয়া সোনকালে ঠাণ্ডা হ'ব আৰু এয়া চাওক মোৰ আমখিনি আচাৰ বনাবৰ কাৰণে ৰেডি হৈছে এয়া চাওকচোন কিমান ধুনীয়াকৈ শুকাইছে মই 4 ঘণ্টা দিছিলোঁ যিহেতু এতিয়া প্ৰখৰ ৰ'দ এনেকুৱা চোকা ৰ'দত আৰু যেহেতু মই এক পিছকৈ দিছিলোঁ সেয়েহে সোনকালে শুকাইছে আৰু আমখিনি পাৰফেক্ট হৈছে নে নাই কেনেকৈ গম পাব এয়া চাওক এক পিছ আম এনেকৈ ল'ব এনেকৈ দিয়াৰ পিছত যদি ৰস নলায় তেতিয়া জানিব যে আমখিনি পাৰফেক্ট হৈছে এতিয়া চাওক মোৰ আমখিনি ধুনীয়া হৈছে ৰস ওলোৱা নাই এতিয়া ইয়াতে মই গুড়ি কৰি থোৱা মছলাখিনি এড কৰি দিম এইখিনি এতিয়া ভালদৰে মই এনেকৈ সানি ল'ম আৰু এতিয়া মই সৰিয়হখিনিও ইয়াতে দি দিম সৰিয়হৰ পেষ্টটো বনাই আৰু এয়া চাওক সৰিয়হখিনি ইয়াতে দিম পেষ্ট বনাই আনিম এতিয়া আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এইফালে মই তেলখিনি গৰম হ'বৰ কাৰণে ফ্ৰাই পেনখন উঠাই দিছোঁ পেনখন গৰম হৈছে এতিয়া মই মিঠাতেল দি দিছোঁ ইয়াতে যেহেতু আচাৰত দিম অকণমান সৰহকৈ দি দিছোঁ আৰু তেলখিনি এতিয়া গৰম হওক মই গেছৰ ফ্লেমটো এতিয়া একেবাৰে হাই কৰি দিছোঁ ইয়া আৰু তেলখিনি দিয়াৰ কাৰণে এয়া মই কেঁচা জলকীয়া লৈছোঁ 10টামান আপোনালোকে বেছিকৈ দিব পাৰে আৰু এয়া পাঁচফোৰণ দিছোঁ মই এইখিনিৰে ইয়াতে গৰম কৰি ল'ম আৰু গৰম হোৱাৰ পিছত তেলখিনি মই আমৰ আচাৰখিনিত দি দিম তেতিয়া গোন্ধটো খুব ধুনীয়া হয় আৰু খাবলৈ ইমানে সোৱাদ লগা হয় নহয় কি ক'ম আৰু মই মছলাখিনি বনাওঁতে তাত মিঠি গুটি কলা জিৰা অজৱাইন এইবিলাক দিয়া নাই যেহেতু পাঁচফোৰণখিনিত থাকেই গোটেইখিনি 5বিধ বস্তু সেইকাৰণে এতিয়া মই তেলখিনি দি দিম তেলখিনি গৰম হৈছে এতিয়া মই দুইখিনি একেলগে দি দিছোঁ আৰু আম লৰা এই চামুচখনেৰে মই এনেকৈ লৰাই দিছোঁ খুব ধুনীয়া এটা গোন্ধ আহিছে লগে লগে অকণমান এনেকৈ ভাজি ল'ম জ্বলাখিনি আৰু পাঁচফোৰণখিনি
আৰু তাৰ পিছত মই বন্ধ কৰি দিম আৰু এয়া চাওক মই বন্ধ কৰি দিছোঁ বেছি সময় ভাজি থাকিলে পাঁচফোৰণখিনি তিতা হৈ যাব আৰু এয়া চাওকচোন জ্বলাখিনি অলপ ভাজ খাই গৈছে এতিয়া গৰমে গৰমে মই এইখিনি আচাৰখিনি দি দিম আৰু এতিয়া মই আচাৰখিনি এইখিনি তেলখিনি ঢালি দিম গোটেইখিনি একেলগে নিদিব অকণমান লৰাই দিব আৰু তাৰপিছত বাকীখিনি দিব তেলখিনি দিয়াৰ লগে লগে ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয় মানে একেবাৰে খাওঁ খাওঁ লাগি গৈছে আচাৰখিনি আৰু ইমান কোমল হৈছে আচাৰখিনি লগে লগে খাব পৰা হৈছে এয়া চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে দেখিলেই গম পায় কিমান টেষ্টি হ'ব এতিয়া বাকীখিনি মই ইয়াতে এনেকৈ ঢালি দিছোঁ আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে এয়া চাওক আচাৰৰ কালাৰটো কিমান মানে মৰম লগা হৈছে আপোনালোকে মোৰ আজিৰ আচাৰ বনোৱা ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ ভিডিঅ'সমূহ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কিন্তু মোৰ ভিডিঅ'সমূহ চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে মই নতুন নতুন ভিডিঅ'বোৰ যেতিয়া আপলোড কৰিম তেতিয়াহ'লে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব এয়া চাওক কিমান সুন্দৰ আমৰ আচাৰ হৈ গ'ল আপোনালোকে দোকানৰ পৰা কিনি অনাতকৈ এনেকৈ ঘৰতে বনাই থৈ দিব আৰু ঘৰত বনোৱা প্ৰতিটো বস্তুৱে সুকীয়া হয় এতিয়া মই এইখিনি ঠাণ্ডা হোৱাৰ পিছত আৰু এয়া চাওক মই বটল এটা লৈছোঁ এই বটলত ভৰাম এতিয়া নভৰাওঁ এয়া কাঁচৰ বটল আৰু আচাৰ সদায় কাঁচৰ বটলত থ'ব লাগে যিসকলে বনায় তেওঁলোকেতো জানেয়ে আৰু যিসকলে বনাই পোৱা নাই তেওঁলোকৰ কাৰণেহে মই এই টিপছটো কৈছোঁ কাঁচৰ বটলত ভৰাই থ'লে আচাৰখিনি খুব ধুনীয়া হৈ থাকে গতিকে আজিৰ মোৰ আচাৰ বনোৱাৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আপোনালোকে মোৰ আজিৰ আচাৰ বনোৱাৰ টিপছটো চাই ভাল পাইছে আৰু এয়া চাওকচোন এপিচ দেখাই দিছোঁ কিমান কোমল হৈছে এয়া চাওক মই লগে লগে বনাইছোঁ কিন্তু কিমান কোমল হৈ গৈছে এয়া চাওক লগে লগে খাব পৰা হৈছে